দুদিন দেৰিকৈ হ'লেও মোৰ তৰফৰ পৰা প্ৰতিজন অসমবাসীলৈ পবিত্ৰ ভাদ মাহৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই গুৰুজনাই সৃষ্টি কৰি যোৱা নামঘৰ ভাগ, নামঘোষা, ভাগৱত, কীৰ্তন এই সকলোখিনি আমাৰ কাৰণে স্মৰণীয়। তেওঁলোকে সৃষ্টি কৰি গৈছিল কাৰণে আজি আমি তেওঁলোকৰ নামত একত্ৰিত হ'ব পাৰিছোঁ। আৰু ভাদ মাহৰ প্ৰথম দিনটোত আমাৰ গাঁৱতো গোপিনীসকলে নাম লোৱা আৰম্ভ কৰিছে। যিহেতুকে ভাদ মাহৰ গোটেই মাহটোৱেই নাম লোৱা হয়, আজি প্ৰথমটো দিন। আৰু প্ৰথম দিন কাৰণে আমি নামঘৰলৈ বুলি গৈছিলোঁ। আমাৰ গাঁওখন ডাঙৰ, সেয়েহে নামঘৰ ভাগো বহুতেই ডাঙৰ। 1000ৰ পৰা 1500 মানুহ নামঘৰত একেলগে নাম গাব পৰা সুবিধা আছে। আৰু নামঘৰ ভাগ দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে। নামঘৰ ভাগত প্ৰসাদ, নাম লোৱা অকণমান আমি লাহেকৈ দেৰিকৈ গ'লোঁ কাৰণে নামভাগ লোৱা আমি নাপালোঁ। যি নহওক প্ৰসাদ খালোঁ, তাৰ পাছতে ভোগ। আৰু আমাৰ নামঘৰ ভাগত অকণমান সেৱা কৰি পেলাই ঘৰলৈ বুলি আহিলোঁ। আৰু আজিলৈ আহিছোঁ।